গুড মৰ্ণিং। সকলোৰে দিনটো সুন্দৰ হওক, সুখৰ হওক তাকে কামনা কৰিছোঁ। আপোনালোক উঠিলে নাই? মই উঠিলোঁ। উঠি যিখিনি কৰিবলগীয়া কৰি ল'লোঁ। আপোনালোকে হয়তো কৰিলে চাগৈ ন? কালি এটা মই ভিডিঅ' দিছিলোঁ আপোনালোকৰ সম্বন্ধৰ ওপৰত। মই আজি তাকে আৰু অকণমান কৈ দিওঁ বুলি ভাবিছোঁ। আচলতে কি জানে, আমাৰ সম্বন্ধবোৰ আমি সকলোৱে ক'বলৈ গ'লে মধুৰতা কৰি ৰাখিব পাৰোঁ। প্ৰতিটো বস্তু কিন্তু আমাৰ নিজৰ হাততে আছে জানেনে? আমি প্ৰতিজন ব্যক্তিয়ে যদি সেই সম্বন্ধবোৰ আমি সঁচাকৈ সন্মান দিব পাৰোঁ নহয়, সেই সম্বন্ধবোৰ ইমানেই মধুৰ হ'ব নহয়, সঁচাকৈ কৈছোঁ ভাবিব নোৱাৰিব। আচলতে চবৰে সকলোৰে ক'বলৈ নাযাওঁ যে আজি মোৰো ভুল হোৱা নাই বা আপোনাৰো ভুল হোৱা নাই, মানুহ মাত্ৰেই ভুল হয়, কিন্তু সেই ভুলৰ শুধৰণিও আছে ন। সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ, বিশেষকৈ আমি সংসাৰ কৰাৰ পিছত আমি সম্বন্ধবোৰ বিৰাট ধুনীয়াকৈ ধৰি ৰাখিব লাগিব দেই। সদায় মনত ৰাখিব, ইজনে সিজনৰ প্ৰতি সন্মান মৰম যিখিনি লাগে সকলোখিনি আমি যদি ধৰি ৰাখিব পাৰোঁ, ইজনে সিজনক যদি মানিব পাৰোঁ, চাব আপোনাৰ সম্বন্ধ বহুত দীঘল হ'ব, বহুত মধুৰতাৰে ভৰপূৰ হ'ব। কিয় জানে, চাওক এটা কথা, এটা মানে চবৰে বেলেগ বেলেগ হেৰি আছে ন, যে কিছুমানে আমি সদায় কি কৰোঁ, ইজনে সিজনক বদনাম দিওঁ, তেখেতৰ কাৰণে মোৰ এনেকুৱা হৈছে, তেখেতে মোক এনেকুৱা কৰে। কিন্তু নহয়, আমি নিজেও চাব লাগিব আমি নিজে কি কৰিছোঁ। আমাৰ নিজৰ ভুলখিনি যদি আমি নিজে চাব জানো নহয়, আপুনি সদায় সুখী হ'ব। চাবচোন, কিবা এটা হ'লে আপুনি পৰাপক্ষত আপুনি চাব, কিছুমান বস্তু যে আপুনি শুনিবলগীয়া হয়, কিয় মানে মই শুনিবলগীয়া কিবা কাম কৰোঁ সেইকাৰণে শুনিবলগীয়া হয় ন। কিন্তু এটা কথা মনত ৰাখিবচোন, মানে কিবা এটা হ'লে আপুনি পৰাপক্ষত যদি চাই নিজৰ গাত পেলাই লয় নহয়, আপুনি চাব লাষ্টত গৈ আপুনি মানে আচল কথাটো ওলাব আপোনাৰ নিজৰ গাতেই ভুল। সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ, পৰাপক্ষত মানে প্ৰতিটো বস্তুৱে আমি যদি ভালকৈ চকু দিওঁ নহয়, মানে আৰু ইজনে সিজনৰ প্ৰতি সন্মান, ইজনে সিজনৰ প্ৰতি মৰমটো, তেতিয়া চাব আপুনি আমাৰ সম্বন্ধবোৰ সদায় মধুৰতাৰে ভৰপূৰ হৈ থাকিব। কিয় কৈছোঁ শুনক, কালিতো মই আপোনালোকক সেইখিনি আছিলে বহুত পৰিপূৰ্ণকৈ ক'ব পৰা নাই, মোৰ ভিডিঅ'টো দীঘল হৈ গৈছে সেইকাৰণে আজি অকণমান কৈ দিছোঁ। কিয় কৈছোঁ, আৰু এটা কথা সদায় মনত ৰাখিব, আমি যিমানেই বেলেগৰ কথাবোৰ আলোচনা কৰিম নহয়, সিমানেই কিন্তু আমাক প্ৰভাৱিত কৰিব, মনত ৰাখিব, মানে আমাৰ গাত বেছি প্ৰভাৱিত কৰিব। সেইকাৰণে লোকৰ বিশেষকৈ অৱগুণবোৰ যিমান পাৰে সদায় আঁতৰি থাকিব চেষ্টা কৰক। আৰু চবৰে সংস্কাৰ বেলেগ বেলেগ হয় নাই, হয়তো আপোনাৰ সংস্কাৰখিনি বেলেগ, মোৰ সংস্কাৰ বেলেগ, কিন্তু আমি নিজক নিজে আমাৰ সংস্কাৰ আমি নিজে নিজে শুধৰাব লাগিব। আমি লোকৰ যদি বোলে তেখেত এনেকুৱা বা সেইগৰাকী তেনেকুৱা, তেখেতৰ যদি বেয়াখিনি যদি আপুনি খুব আলোচনা কৰি থাকে বাহুল্যভাৱে, চাব সেইখিনি কিন্তু আপোনাক এটেক কৰিব। সেইকাৰণে যিমান পাৰে তেনেকুৱাৰ পৰা আঁতৰি থাকক। হয়তো এইটো চিন্তা কৰক, তেখেতৰ ভাল গুণ আছে, ভাল গুণখিনি পাতকচোন, বেয়া গুণখিনি আমাক কিহৰ দৰকাৰ হয় নাই, সেইটো তেওঁ সংস্কাৰ। যোনে যি কৰ্ম কৰিব সেই ফলটো নিজেই পাব। আপুনি যি কৰ্ম কৰিছে সেইটো ফল মই নাপাওঁ, আপুনি পাব। মই যি কৰ্ম কৰিছোঁ সেই ফলটো মই পাম, হয় নাই বাৰু কথাষাৰ। চাবচোন, সেইকাৰণে আমি সকলোৱে যদি এইখিনি চাবলৈ যাওঁ নহয়, চাব সকলো ঠিক হৈ যাব। আৰু বিশেষকৈ আমি সম্বন্ধবোৰ মধুৰতে ধৰি ৰাখিবলৈ হ'লে আমি নিজক নিজে চাব লাগিব, নিজে কি কৰি আছোঁ, নিজে কোনডোখৰ জেগাত আমাৰ ভুল হৈছে, সেইখিনি যদি আমি লক্ষ্য ৰাখোঁ নহয়, চাব আপোনাৰ সংসাৰ সদায় সুখী হৈ থাকিব। আচলতে এই বস্তুবোৰ আমি প্ৰতিজন ব্যক্তিয়ে চালি জাৰি চোৱাটো আমাৰ সকলোৰে কৰ্তব্য ন। ঠিক আছে, আজিলৈ ৰাখোঁ, নমস্কাৰ।